এয়া ফাৰ্ষ্ট মই গা পা ধুই ল'লোঁ আৰু গা ধুই উঠি ভাবিছিলোঁ মন্দিৰ কিন্তু নহ'ব আৰু মন্দিৰ যোৱাটো কাৰণ স্কুল আছে গতিকে ঘৰতে অকণমান চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰি ল'লোঁ আৰু এয়া ৰেডি হৈ গ'লোঁ স্কুললৈ হাজবেণ্ডো নাই আজি লৈ যাবৰ কাৰণে মোক স্কুলত 3খন একদম ইলেকশ্যনৰ কাৰণে ৰিক্সা সলাই কোনোমতে স্কুল আহি পালোঁ চাই লওঁ আবেলিলৈকে কি প্লেন হয় ইমান খাছ একো তেনেকুৱা নাই তথাপিতো এয়া আহি গ'লোঁ মই মাৰ ঘৰলৈকে একদম আটাইতকৈ মোৰ ভাল লগা মুহূৰ্তটো কিমান ভাল লাগে নহয়নে তাৰপিছত এয়া ভণ্টিহঁতক লৈ পেলাই আমাৰ চিপাঝাৰতে আছে এখন নতুনকৈ অপেনিং কৰিছে বহুত ধুনীয়া হয় একদম এনভাইৰনমেণ্টটো হওক আৰু খানাটোও বহুত ভাল পালোঁ বাৰু ভিতৰৰ ফালে চাওকচোন ইমান ধুনীয়া যি নহওক সৰু সুৰাকৈ হ'লেও ঘৰৰ মানুহখিনিৰ লগতে মোৰ বাৰ্থডেটো এনেদৰে চেলিব্ৰেট কৰিলোঁ আশা কৰোঁ আপোনালোকেও ভাল পাইছে ভিডিঅ'টো চাই পেলাই আৰু আশীৰ্বাদ কৰিব যাতে মই অহা বছৰটো ভালে ভালে পাৰ হৈ যায় সকলোখিনি সুকলমে ঠিকে থাকে চলি থাকে তাকে কামনা কৰিছোঁ আজিলৈকে এৰিছোঁ বাই বাই